Hello everyone, welcome to Study Insight. সকলোকে ষ্টাডি ইনচাইটলৈ স্বাগতম জনাইছোঁ। মোৰ নাম নীলকমল আৰু আজি এইটো ক্লাছত আমি ডিছকাছ কৰিব ওলাইছোঁ ট্ৰাইগনমেট্ৰি। চ' ট্ৰিগনমেট্ৰি কি হয়? চ' ট্ৰিগনমেট্ৰি বেছিক ফৰ্মুলা। ট্ৰিগনমেট্ৰি বেছিক মিনছ যোনে ট্ৰিগনমেট্ৰি একোৱেই নাজানে বা যাক মই জিৰ' বুলিও কওঁ, যে যিবিলাকৰ ট্ৰিগনমেট্ৰিত 0% নলেজ আছে তেওঁলোকেও এই ক্লাছটো কৰিব পাৰিব। চ' আজি এইটো ক্লাছত আমি ট্ৰিগনমেট্ৰি একদম বেছিকৰ পৰা আৰম্ভ কৰিম। বেছিক টু এডভান্স, নট এডভান্স বাট বেছিকৰ পৰা আজি আৰম্ভ কৰিম। আৰু আমাৰ এই ক্লাছৰ যিটো ছিৰিজ হ'ব, 3টা বা 4টা ক্লাছ ছাফিচিয়েণ্ট হ'ব আপোনালোকৰ ADRE কাৰণে। ট্ৰিগনমেট্ৰিৰ সকলো কুৱেশ্যন আমি ডিছকাছ কৰিম যিখিনি ADRE লেভেলত আহিব পাৰে। চ' লাষ্ট ইয়াৰ আমাৰ ADRE যিখন পেপাৰ আছিলে তাতো বহুতখিনি আমাৰ ট্ৰিগনমেট্ৰি কুৱেশ্যন আহিছিলে। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যন আমি ডিছকাছ কৰিম ইন ফিউচাৰ, মিনছ অহা ক্লাছটোত আৰু। চ' এক্সামৰ কাৰণে আৰু বেছি দিন নাই আৰু। চ' যিমান সোনকালে পাৰোঁ আমি ট্ৰিগনমেট্ৰি শেষ কৰি যি 2-3টা টপিক আমাৰ বাকী আছিলে সেইখিনি টপিক আমি কমপ্লিট কৰিম, ঠিক আছে? চ' যদি সকলো ৰেডি আছে আমি ক্লাছটো ষ্টাৰ্ট কৰিব পাৰোঁ। চ' ট্ৰিগনমেট্ৰি বুলি ক'লে কি হয়, তাৰ যিবিলাক ফৰ্মুলা, ট্ৰিগনমেট্ৰি যিখিনি চাৰ্ট বুলি কওঁ, ট্ৰিগনমেট্ৰি ৰেডিয়ান বেছ ট্ৰিগনমেট্ৰি আমি কেনেকৈ উলিয়াওঁ, এংগেল বা ট্ৰিগনমেট্ৰি চাৰ্টবিলাক আমি ভালদৰে ডিছকাছ কৰিম। তাৰ লগতে যিবিলাক ফৰ্মুলা থাকিব সেইবিলাক আমি প্ৰুফ কৰিম, লগতে আমি কুৱেশ্যন ডিছকাছ কৰিম, ঠিক আছে? চ' এইটো আমাৰ পাৰ্ট 1 হ'ব। পাৰ্ট 2 আমাৰ অহাকালি আহিব, এণ্ড পাৰ্ট 3 তাৰপিছৰ দিনা আহিব। কণ্টিনিউৱাছ আমাৰ ট্ৰিগনমেট্ৰিৰ ছিৰিজ আমাৰ আপলোড হ'ব, ঠিক আছে? চ' প্ৰথমতে আমি বেছিক কনচেপ্টত যাওঁ। চ' বেছিক কনচেপ্টত যোৱাৰ আগত আমি ট্ৰিগনমেট্ৰিৰ কি হয়, ট্ৰিগনমেট্ৰি বেছিকেলি কিহৰ ওপৰত কেলকুলেট কৰা হয় বা কিহৰ ওপৰত আমি ট্ৰিগনমেট্ৰি ফৰ্মুলাবিলাক আমি ক'ব গ'লে বনাব পাৰোঁ বা প্ৰেক্টিছ কৰোঁ। কি হয়, ট্ৰিগনমেট্ৰি বেছিকেলি ৰাইট এংগল ট্ৰাইংগলৰ ওপৰত ডিছকাছ কৰা হয়, ঠিক আছে? ছাপ'জ এইটো এটা ৰাইট এংগল ট্ৰাইংগল। চ' ৰাইট এংগল ট্ৰাইংগলত কি হ'ব, ছাপ'জ এইটো এটা ট্ৰিগনমেট্ৰি, এইটো এটা ৰাইট এংগল ট্ৰাইংগল। চ' এইটোক মই ছাপ'জ A, B আৰু C বুলি কৈছোঁ। আৰু এইটো ৰাইট এংগল ট্ৰাইংগল মানে কি হ'ব, 90 ডিগ্ৰী হ'ব অবভিয়াছলি। চ' ইয়াৰ যিটো ভূমি সেইটো আমি কি বুলি ক'ম, বেছ। এইটো কি বুলি ক'ম, লম্ব বা পাৰপেণ্ডিকুলাৰ। দেন এইটো কি বুলি ক'ম, হাইপটেনিয়াছ। অ'কে, এইখিনি জানে সকলোৱে ট্ৰিগনমেট্ৰিৰ এইখিনি বেছিক ফৰ্মুলা। চ' এইটো এংগল যেতিয়া 90 ডিগ্ৰী হ'ব, এটা ত্ৰিভুজৰ 3টা এংগলৰ মান কিমান হয়, এংগল A, এংগল B আৰু এংগল C যদি আমি কৰোঁ, ত্ৰিভুজ এটাৰ কি হয়, 180 ডিগ্ৰী হয়। তাৰে যদি মই এংগল B টো 90 ডিগ্ৰী বুলি কওঁ, এংগল A আৰু এংগল C কি হ'ব, 90 ডিগ্ৰীতকৈ সৰু হ'ব, হয়নে নহয়? ছাপ'জ মই এংগল C থিটা বুলি ধৰিছোঁ, ঠিক আছে? তেতিয়াহ'লে আমি এংগল Aটো কি কৰিম, 90 ডিগ্ৰী মাইনাছ থিটা কৰিম। ক্লিয়াৰ? 90 ডিগ্ৰী মাইনাছ থিটা আমাৰ এংগল A আহি যাব। চ' এইখিনি আমাৰ বেছিক ট্ৰিগনমেট্ৰিৰ কথা, যিখিনি আমি একদম ইনিচিয়েল লেভেলত জানিব লাগে। থিটা কি হয়, এংগল 90 ডিগ্ৰী এংগল কি হয়, বেছ, পাৰপেণ্ডিকুলাৰ, হাইপটেনিয়াছ কি হয়, সেইখিনি জানিলেহে আমি ইয়াৰ পিছত আমি লাহে লাহে কছ থিটা, চাইন থিটা এইবিলাক জানিব পাৰিম বা টেন থিটা এইবিলাক জানিব পাৰিম, ঠিক আছে? চ' মই এতিয়া এটা ট্ৰাইংগল ড্ৰ কৰিছোঁ। সেই ট্ৰাইংগলটোৰ ওপৰত আমাক কছ থিটা, টেন থিটা আৰু চাইন থিটা এইবিলাক আমি ডিছকাছ কৰিম, ঠিক আছে? ছাপ'জ মই এটা ট্ৰাইংগল ড্ৰ কৰিছোঁ। এইটো 90 ডিগ্ৰী, পাৰপেণ্ডিকুলাৰ, হাইপটেনিয়াছ আৰু থিটা, ঠিক আছে? চ' ইয়াত মই এই এংগলটোৰ ওপৰত যদি মই বেছ কৰি চাইন থিটা উলিয়াওঁ, চাইন থিটা কি হ'ব, চাইন থিটা সদায় মনত ৰাখিব, পাৰপেণ্ডিকুলাৰ বাই কি হ'ব, হাইপটেনিয়াছ। চাইন থিটা, এতিয়া থিটা কোনটো হয়, এই এংগলটো য'ত আমি ইয়াত C এংগল কৈছিলোঁ ন, থিটা, এই এংগলটোৰ ওপৰত মই চাইন থিটা উলিয়াইছোঁ। আৰু চাইন থিটা কি হ'ব, P/H, পাৰপেণ্ডিকুলাৰ বাই হাইপটেনিয়াছ। ক্লিয়াৰ? চাইন থিটা মনত থাকিব, একদম ইজি হয়। পাৰপেণ্ডিকুলাৰ, হাইপটেনিয়াছ, এটা ৰাইট এংগল ট্ৰাইংগল এটা মাইণ্ডত আনিব, যিকোনো ৰাইট এংগল ট্ৰাইংগল, তাৰ ওপৰত আপোনালোকে পাৰপেণ্ডিকুলাৰ, বেছ এণ্ড হাইপটেনিয়াছ তিনিটা আমাৰ ক'ব গ'লে এই তিনিটা ৰাখি মনত ৰাখিব। তাত এংগল এটা এংগলটো 90 ডিগ্ৰী হয়, এটা এংগল আমাৰ কি হ'ব, থিটা হ'ব, আৰু এটা এংগল 90 ডিগ্ৰী মাইনাছ থিটা হ'ব। ত' তাৰ ওপৰত যদি মই চাইন থিটা উলিয়াওঁ, সেইটো হ'ব P/H। যদি মই কছ থিটা উলিয়াওঁ কি হ'ব, এইটো কি হয়, বেছ হয়, হয়নে নহয়? কছ থিটাত কি হয়, বেছ বাই H।
বেছ বাই হাইপটেনিয়াছ মিনছ বি বাই এইচ আমাৰ কছ থিটা আহিব সেম আমাৰ কি আহিব সাইন থিটা হল কছ থিটা হল দেন আমাৰ আহিব টেন থিটা যেটো হ'ব আমাৰ পি বাই বি সো টেন থিটা আহিব আমাৰ পি বাই বি মিনছ পাৰপেণ্ডিকুলাৰ বাই হাইপটেনিয়াছ সৰি পাৰপেণ্ডিকুলাৰ বাই বেছ সব তিনিটা আমাৰ টাৰ্ম কি কলো সাইন থিটা কি কলো একদম মনত ৰাখি যাব এতিয়া আৰু বেলেগকৈ মনত ৰাখিব টাইম নাই এক্সাম আহিলে সো সাইন থিটা কস থিটা কি কলো সাইন থিটা হয় p by h perpendicular by hypotenuse cos theta হয় base by hypotenuse and tan theta কি হ'ব p by b means perpendicular by base so এতিয়া আমি trigonometry এটা overview দিব পাৰো কি overview দিব পাৰো trigonometry basically আমাৰ right angle triangle ৰ ওপৰত calculate কৰা হয় so এটা angle 90 degree থাকে so ইয়াত আমাৰ হে triangle টোত perpendicular base and hypotenuse থাকিব ইয়াত আমি sin theta perpendicular by hypotenuse কৰো cos theta base by hypotenuse calculate কৰো আৰু tan theta p by b that means perpendicular by base calculate কৰো ঠিক আছে ক্লিয়াৰ সো আমাৰ trigonometry তিনিটা টাৰ্ম নাথাকে নহয় আৰু টাইম থাকে হয়নে নহয় sin theta আমি কি কৰিলো sin theta cos theta আৰু tan theta কৰিলো বাট আৰু তিনিটা টাৰ্ম থাকে ইয়াত sin theta opposite এটা টাৰ্ম থাকে হেতু কি বুলি কয় cosec theta বুলি কয় ঠিক আছে cos theta opposite তো এটা টাৰ্ম থাকে হেতু কি বুলি কয় sec theta বুলি কয় ঠিক আছে সেম tan theta opposite এটা টাৰ্ম থাকে হেতু কয় cot theta সো মনত থাকিব sin theta opposite কি হ'ব cosec cos theta opposite sec tan theta opposite cot tan cot easy হয় মনত ৰাখিব sin ৰ opposite cosec হেতু মনত ৰাখিব cos ৰ opposite sec ঠিক আছে সো cosec theta মানে কি হ'ব sin theta opposite বুলি কোৱাৰ লগ লগ sin theta কি আছিল p by h আছিল হয় perpendicular by hypotenuse ঠিক আছে সো perpendicular by hypotenuse যদি sin theta হয় তেতিয়া হলে cosec theta কি হ'ব hypotenuse by perpendicular হ'ব উল্টাটো হ'ব হয় না নহয় sin theta যদি perpendicular by hypotenuse হয় তেতিয়া হলে cosec theta hypotenuse by perpendicular হ'ব সেম যদি মই cos theta কৰো হেতু কি হ'ব তাৰ অপোজিট sec theta থাকে আৰু এই sec theta কৰাৰ আগত আমি cos theta কি আছিল base by hypotenuse that means sec theta কি হ'ব hypotenuse by base হ'ব ক্লিয়াৰ cos theta জানিলে sec theta জানি যাব sin theta জানিলে cosec theta জানি যাব tan theta জানিলে cot theta জানি যাব ঠিক আছে সেম cot theta টা আপোনালোকে নিজে লিখক কি হ'ব cot theta tan theta opposite tan theta কি আছিল perpendicular by base that means cot theta কি হ'ব base by perpendicular হয় tan theta কি আছিল perpendicular by base that means cot theta কি হ'ব base by perpendicular হ'ব ঠিক আছে সো এইখিনি বেসিক টার্ম sin theta cos theta tan theta cosec theta sec theta cot theta সো কি হয় কেনেকে উলিয়াও এইখিনি মনত ৰাখিব এবাৰ জাস্ট ৰিভিজন কৰি দিব ক্লাছটো এইখিনি জাস্ট আপোনালোকৰ মনত থাকি যাব এতিয়া মই অকল আপোনালোকক এই যি তিনিটা ক্লাছ কৰিম এইগিটা ক্লাছ আমি অকল এডিআৰই কাৰণে আপোনালোকক প্ৰিপাৰেচন কৰাম ঠিক আছে সো এডিআৰই লেভেলত যিখিনি লাগে সেইখিনি কৰাম তাতকৈ বেছি নকৰাম কাৰণ এইখিনি সময়ত আৰু বেছি শিকিব গলে আপোনালোকৰ প্ৰবলেম হ'ব পাৰে আপোনালোকে কনফিউজ হ'ব পাৰে ঠিক আছে সো এই ক্লাছ 3টা ভালদৰে কৰিব ট্ৰিগোনোমেট্ৰি ওপৰত যাৰ ট্ৰিগোনোমেট্ৰি জনে টান পায় সকলোৱে আনসাৰ কাৰেক্টলি এক্সামত কৰি থৈ আহিব পাৰিব সো যিখিনি কৰিলো এই টাৰ্মখিনি সকলোৱে বুজি পালে আই হোপ সকলোৱে বুজি পাইছে বুলি আশা ৰাখিছো সো এতিয়া আমি কিছুমান ফৰ্মুলা ডিসকাস কৰিম তাৰ আগতে মই ওকে সেই ফৰ্মুলা কিটা মই ডিসকাস কৰাৰ আগতে বেসিক কনসেপ্টত ট্ৰিগোনোমেট্ৰি কিছুমান ফাংচন মই অলৰেডি কৈছিলো sin theta cos theta tan theta so by using a right angle triangle as a reference the trigonometric functions are and identities are derived so sin theta কি হয় opposite side by hypotenuse cos theta কি হয় adjacent side by hypotenuse আৰু tan theta কি হয় opposite side by adjacent side so এখিনি মই কৈছিলো then sec theta কি হয় hypotenuse by adjacent side so এখিনি মনত ৰাখিব যেনেকৈ আপোনালোকে সুবিধা হয় ঠিক আছে সো এখিনি টার্ম যোৱাৰ পিছত আমি কি কৰিম cosec theta আমাৰ cot theta আছিল সো cosec theta একে হ'ব আমাৰ hypotenuse by opposite side আৰু cot theta কি হ'ব adjacent side by opposite side এখিনি মনত ৰাখিব আপোনালোকে অলৰেডি মই ডিসকাস কৰিলো নেক্সট আমাৰ কি হ'ব reciprocal identities সো এইটো কি হ'ব মই অলৰেডি ইয়াৰ ওপৰত ডিসকাস কৰিছো হয় কি ডিসকাস কৰিছিলো cosec theta কি হয় sin theta opposite হয় না নহয় সো opposite হলে কি হ'ব এটো 1 by sin theta হ'ব সো সেই কথাটো ইয়াত লিখিছে
cosec theta যদি sin theta opposite হয় তেতিয়ালে এটো আমি 1 by sin theta লিখিম সেম sec theta কি হ'ব 1 by cos theta cot theta কি হ'ব 1 by tan theta সেম sin theta যদি লিখো 1 by cosec theta হ'ব কাৰণ cosec theta যদি 1 by sin theta হয় তেতিয়ালে sin theta কি হ'ব 1 by cosec theta হ'ব সিম্পল সেম cos theta কি হ'ব 1 by sec theta হ'ব ওকে তাৰ পিছত যদি চাও tan theta হেতু কি হ'ব 1 by cot theta ক্লিয়াৰ এখিনি মনত থাকিব সকলোৰে একদমই ইজি হয় sin cos cot বা মই যদি কও sin cos tan সো sin ৰ অপোজিট cosec cos ৰ অপোজিট sec tan ৰ অপোজিট cot সিম্পল হৈ গল ক্লিয়াৰ বুলি মই ধৰিছো সকলোৰে না আমি এখন চাৰ্ট এখন চাব লাগিব এই চাৰ্টখন বহুত ইম্পৰ্টেন্ট হয় এই চাৰ্টৰ পৰা আমাৰ কোৱেশ্চন আহিব ট্ৰিগনোমেট্ৰিত সো এইখিনি মনত ৰাখিব কি দিয়া আছে ইয়াত আমাৰ এংগল কিছুমান দিয়া আছে আৰু সেই এংগল বিলাকৰ ৰেডিয়ানত দিয়া আছে ৰেডিয়ান মিন্স কি হয় ইয়াত যদি মই চাও ইয়াত পাই দিয়া আছে হয়নে নহয় সো পাই মিন্স কি হ'ব পাই মিন্স আমাৰ হ'ব পাই মিন্স হ'ব আমাৰ 180 ডিগ্ৰী মনত ৰাখিব পাই বাই 2 মানে কি হ'ব 180 বাই 2 180 বাই 2 হলে কি হ'ব 90 ডিগ্ৰী হ'ব ঠিক আছে সো মানে কি হ'ব sin 0 ডিগ্ৰী কি হ'ব 0 হ'ব sin 30 ডিগ্ৰী কি হ'ব 1 বাই 2 হ'ব এখিনি আপোনালোকে মুখস্থ কৰিব লাগিব ইয়াত মই বেলেগ একো আপোনালোকক ট্ৰিক দিব নোৱাৰো এই চাৰ্টখন মাইন্ডত এনি টাইম থাকিব লাগিব ঠিক আছে নহলে এক্সাম হলত আপোনালোকে কৰিব নোৱাৰিব সো sin 0 ডিগ্ৰী মানে যদি 0 ডিগ্ৰী মানে 0 30 ডিগ্ৰী মানে 1 বাই 2 45 ডিগ্ৰী মানে 1 বাই √2 ঠিক আছে 60 ডিগ্ৰী মানে √3 বাই 2 90 ডিগ্ৰী মানে 1 হৈ গল সো 90 ডিগ্ৰী 1 হলে 90 ডিগ্ৰীৰ অপোজিট কি হয় 180 ডিগ্ৰী হয় হেতু অটোমেটিক্যালি 0 আহি যাব ঠিক আছে সেম 270 ডিগ্ৰী কি হ'ব -1 আৰু 360 ডিগ্ৰী 0 তো সাইনৰ ক্ষেত্ৰত এটো আমাৰ হৈ গল সাইনৰ অপোজিট কি থাকে এই চাৰ্টৰ ক্ষেত্ৰত আমি সাইনৰ অপোজিট cos মই যদি চাও সাইনৰ 1 sin 90 ডিগ্ৰী cos 0 ডিগ্ৰী ইকুৱেল হ'ব sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী ইকুৱেল হ'ব sin 45 আৰু cos 45 একে হ'ব দেন cos 60 ডিগ্ৰী sin 30 ডিগ্ৰী ইকুৱেল হ'ব ঠিক আছে আৰু cos 90 ডিগ্ৰী 0 হৈ যাব বাকিখিনিটো একে থাকিব আপোনালোকৰ 180 মানে -1 10 0 1 সেম 10 ৰ ক্ষেত্ৰত 10 0 ডিগ্ৰী 0 10 30 ডিগ্ৰী 1 বাই √3 10 45 1 10 60 √3 আৰু 10 90 হ'ব আমাৰ ইনফিনিটি ঠিক আছে ইয়াৰ 0 বা 1 নাহিব এটো ইনফিনিটি আহিব সেম 10 180 ডিগ্ৰী কি হ'ব 0 270 ডিগ্ৰী ইনফিনিটি আৰু 360 ডিগ্ৰী 0 আহিব সেম 10 ৰ অপোজিট cot আহিব সো 90 ডিগ্ৰী অপোজিট এটো 0 আহিব দেন √3 দেন 1 1 বাই √3 0 ঠিক আছে সেম cosec ৰ ক্ষেত্ৰত কি হ'ব ইনফিনিটি 2 √2 2 বাই √3 1 ঠিক আছে সেম cosec ৰ অপোজিট sec ইয়াৰ ক্ষেত্ৰত 1 2 বাই √3 √2 2 ইনফিনিটি ঠিক আছে সো ইয়াৰ অপোজিট মিন্স মই হেতু কোৱা নাই যে সাইনৰ অপোজিটটো বহুতে হৈ দিব পাৰে cosec হয় সো মই কিয় cosক লৈছো তেনুকা নহয় এই চাৰ্টখনৰ ক্ষেত্ৰত এটো জাস্ট আপোনালোকক মনত ৰাখিবলৈ মই এটো কৈছো ইয়াত তেনুকাকে একো নাই বাট আপোনালোকে চাৰ্টখনৰ ক্ষেত্ৰত সাইনৰ উলটা হিচাপত বা উলটা বা বেলেগ একো নহয় sin 90 ডিগ্ৰী টু cos 0 ডিগ্ৰী ইকুৱেল হ'ব বা cos 0 ডিগ্ৰী টু sin 90 ডিগ্ৰী ইকুৱেল হ'ব সেই কথাটো মনত ৰাখিব সেম 10 আৰু cot ইয়াত সেমে থাকিব আৰু ইয়াত থাকিব cosec আৰু sec তেনুকা উলটা ঠিক আছে সো এখন মনত ৰাখিব ভালদৰে এই চাৰ্টখন আপোনালোকে পাই যাব বা স্ক্ৰিনশ্বট ৰাখিব পাৰে সো এখিনি হৈ গল যেতিয়া আমি নেক্সট ফৰ্মুলা কিছুমান চাও ইয়াৰ ওপৰত কোৱেশ্চন আহিব ৰেডিয়ানৰ ওপৰত সো কি লিখা আছে periodicity identities so in radians these formulas are used to shift the angles by pi by 2 pi to twice pi etc they are also called co-function identities so koise ki koise sin pi by 2 মানে কি হয় 90 ডিগ্ৰী হয় হয়নে নহয় pi যদি 180 তেতিয়ালে pi by 2 90 ডিগ্ৰী so 90 ডিগ্ৰী মাইনাস কি হ'ব cos a and cos pi by 2 minus a হেতু হ'ব আমাৰ sin a means কি হ'ব sin 90 থাকিলে pi by 2 means 90 মানত ৰাখিব আৰু sin 90 মানে কি হ'ব ইয়াৰ উলটা cos ঠিক আছে সেম cos 90 ডিগ্ৰী minus a means sin a সেম sin 90 ডিগ্ৰী plus a means cos a ঠিক আছে means 90 থাকিলে আমাৰ ইয়াৰ opposite means not cosec ইয়াত cos আহিব ঠিক আছে মই কৈছিলো চাৰ্টখনৰ ক্ষেত্ৰত সেম cos 90 ডিগ্ৰী plus এটো minus sin a আহিব ঠিক আছে সেম sin 3 pi by 2 3 pi means কি হয় 3 into 180 degree by 2 means কি হ'ব to 90 degree আহিব
So 270 degree. So sin 270 minus a means minus cos a, and cos 270 minus a means minus sin a. Same sin 270 plus a minus cos a and cos 270 plus a sin a. এইখিনি মনত ৰাখিব আপোনালোকে যদি মনত ৰাখিব বিচাৰে যদি আপোনালোকে ফৰ্মুলা বা তেনেকুৱাকে উলিয়াই চাব বিচাৰে তেতিয়া মই সেইটো পিছলৈ দি দিম বাৰু কৰাই বাকি চাৰ্টখন মনত ৰাখিব তাৰ পিছত আমাৰ sin 180 ডিগ্ৰী মাইনাস a 180 থাকিলে আমি সাইনটোক এজ ইট ইজ লিখিম ঠিক আছে সো sin a থাকিলে সেম cos 180 minus a means minus cos a তাৰ পিছত sin 180 plus a মানে কি হয় 180 means sin a থাকিব বাট প্লাস থাকিলে ইয়াত মাইনাস আহি যাব minus sin a and cos pi by 2 sorry pi plus a means কি হ'ব minus cos a same sin twice pi minus a equal to minus sin a and cos twice pi minus a equal to cos a তাৰ পিছত চাও যদি sin twice pi plus a equal to sin a and cos twice pi plus a equal to cos a সো এইখিনি আপোনালোকে চাই লব মই দি দিছো নেক্সট আমি কিছুমান ফৰ্মুলা যিখিনি আমাৰ বেসিক ফৰ্মুলা থাকে ট্ৰিগোনোমেট্ৰিৰ এইখিনি আমি ডিসকাস কৰিম সো পৰা আমাৰ এক্সামত কোৱেশ্চন মেইনলি আহিব বুলি আমি আশা ৰাখো বা নৰমালি কোৱেশ্চন এইবিলাক টপিকৰ পৰা বা এইবিলাক ফৰ্মুলাৰ পৰা বেছি আহে এটো হল যদি মই কোসেক থিটা কও হেতু কি হ'ব কোসেক ইয়াৰ কি হয় সাইনৰ অপোজিট হয় sin theta that means কি হ'ব 1 by sin মানে কি হয় cosec হয় সো আমি এটা কাম কৰিব পাৰো sin theta into cosec theta equal to 1 লিখিব পাৰো হয় না নহয় ক্রস মাল্টিপ্লাই কৰিব cosec into sin equal to আমাৰ 1 আহি যাব same sec theta equal to 1 by cos theta equal to কি হ'ব cos theta into sec theta equal to আমাৰ আহিব 1 কাৰণ secৰ অপোজিট cos হয় সেম cot theta কি হ'ব 1 by tan theta যেটো আমাৰ আহিব tan theta into cot theta equal to 1 সো এই যিখিনি দিছো ভালদৰে মনত ৰাখিব এইখিনি বহুত বেসিকত আমি পঢ়াই আছো ট্ৰিগোনোমেট্ৰি একদম বেসিক হয় ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহিব ঠিক আছে সো এই তিনটা কথা মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে ইয়াত একো মুখস্থ কৰিবলৈ একো নাই cosec equal to 1 by sin জানে sec equal to 1 by cos জানে cot equal to 1 by tan জানে সাজ ইহত ক্রস মাল্টিপ্লাই কৰিব cosec theta into sin theta equal to 1 sec theta into cos theta equal to বা cos theta into sec theta equal to 1 same cot theta into tan theta equal to 1 সো এখিনি মনত ৰাখিলে same tan theta কি হ'ব sin theta by cos theta ঠিক আছে tan theta sin theta by cos theta same cot theta equal to cos theta by sin theta ঠিক আছে কারণ tan theta কি হয় sin by cos আৰু cot হয় কি ইয়াৰ অপোজিট that means cos by sin now sin theta by cos theta এটো আমি কি লিখিব পাৰো 1 by cos theta ঠিক আছে সো 1 by cos মানে কি হয় 1 by cos মানে হয় আমাৰ sec theta ঠিক আছে sec theta আৰু ইয়াক আমি sec theta 1 by cos মানে যদি sec theta হ'ব ভালদৰে বুজাই দিছো বৰ নহলে আপোনালোকে বুজি নাপাব ইয়াক আমি আৰু এটা ফৰ্মুলা বনাব পাৰো 1 by cos theta into sin theta হয় সো ইয়াৰ পৰা আমি এটো এজ ইট ইজ লিখিছো 1 by cos theta into sin theta সো 1 by cos মানে কি হয় sec theta হয় আৰু sin theta মানে কি হয় 1 by cos theta হয় না নহয় sin theta cos theta অপোজিট সো আমি এটো sec theta by cosec theta লিখিব পাৰো not cos cosec theta লিখিব পাৰো ঠিক আছে বুজি পাইছে যদি বুজি পোৱা নাই টেনচন লব না লাগে এখিনি আপোনালোকে যদি বুজি পোৱা নাই কেনেকৈ কৰিলো মুখস্থ কৰি দিব কাৰণ মুখস্থ বেলেগ কোনা আপোনালোকে মাইন্ডত ৰাখিলে হল যদি কোনোবাই বুজি পোৱা নাই কেনেকৈ হল মই কৈ দিছো আকৌ এবাৰ tan theta মানে কি হয় sin theta by cos theta হয় সো এটোক আমি sin theta by cos theta ক এনেকৈ লিখিব পাৰো হয় না নহয় 1 by cos into sin theta ঠিক আছে সো ইয়াত 1 by cos মানে কি হ'ব cosec theta আৰু sin theta মানে কি হ'ব সৰি 1 by cos মানে কি হ'ব sec theta হ'ব আৰু sin theta মানে কি হ'ব 1 by cosec theta যেটোক আমি sec theta by cosec theta লিখিব পাৰো সেম যদি মই ক cot theta এর ক্ষেত্ৰত কি হ'ব cos theta by sin theta যেটোক আমি 1 by sin মানে কি হ'ব cosec theta ঠিক আছে cosec theta by sec theta লিখিব পাৰো যেটো cos theta ক আমি 1 by sec theta লিখিব পাৰো যেটো আমি cosec theta by sec theta লিখিছো ঠিক আছে এখিনি আছিল আজিৰ ক্লাছটোৰ কৰিবলগীয়া মেইন আমাৰ ফৰ্মুলা ঠিক আছে এখিনি ফৰ্মুলা ইম্পৰ্টেন্ট হয় আজি মই বেছি ফৰ্মুলা নকৰাও আজি মই আৰু দুটামান কোৱেশ্চন কৰাম এতিয়া কোৱেশ্চনখিনি কৰাই উঠি
আপোনালোকক লাগিলে আৰু দুই এটা ফৰ্মুলা দি থ'ম যিখিনি আমি অহাকালি ক্লাছত তাৰ ওপৰত কুৱেশ্যন এণ্ড এই ফৰ্মুলাবিলাক কেনেকৈ আমি উলিয়াইছোঁ সেইটোৰ ওপৰত ডিছকাছ কৰিম ঠিক আছে যদি কিবা ডাউট আছে কাৰোবাৰ কিবা সুধিব লগা আছে সুধি ল'ব পাৰে মই যদি এটা কুৱেশ্যনটো ইফ 4 tan theta equal to 9 then 4 sin a minus cos a by 4 sin a plus cos a plus 3 equal to what? So কি সুধিছে দিয়া কি আছে 4 tan theta equal to 9 দিয়া আছে হয় যি দিয়া আছে আমি হেইটো লিখিম আগত 4 tan theta 10 means কি হয় sin theta by কি হয় cos theta হয় অলৰেডি পঢ়ি আহিলো হেইটোৱে দিয়া আছে 9 সো মই tan theta ক প্ৰথমতে ভাঙিছো sin by cos ত তে কিয় ভাঙিছো এটো মই নাভাঙাকটো কৰিব পাৰো কাৰণ কিয় ভাঙিছো এটো এনসাৰ হল ইয়াত আমাৰ কুৱেশ্যনটো উলিয়াব কি আছে 4 sin a minus cos a by 4 sin a plus cos a so it sin a cos a means sin আৰু cos আছে so আমি এই 10 টুক sin আৰু cos ত ভাঙিব লাগিব so ভাঙি ললো কাৰণ আমাৰ ফৰ্মুলা মতে এটো পঢ়ি আছে so আমি ইয়াৰ পৰা পাই গলো sin theta by cos theta equal to 9 by 4 ঠিক আছে sin theta by cos theta 9 by 4 পালো ইহতৰ ডিগ্ৰী সেম হয় ডিগ্ৰী মিন্স কি হয় ইয়াত ইহতৰ ডিগ্ৰী কি হয় 1 and 1 that means আমি কি কৰিম এতিয়া মই তো জাস্ট বুজাবৰ কাৰণে লিখি দিছো এটো ডিগ্ৰী যেটা সেম হয় আমি ইহতক sin theta আৰু cos theta আমি sin 9 আৰু cos 4 হিচাপে লিখিব পাৰিম সো এটো কেনেকৈ লিখিম 4 sin a means কি হ'ব 9 theta means কি হয় a হয় এটো 9 minus cos a কিমান হ'ব 4 by sin a 9 plus cos a 4 plus 3 যেটো আমি কি লিখিম 36 minus 4 36 plus 4 by sorry plus 4 plus 3 ঠিক আছে সো ইয়াৰ পৰা 36 minus 4 মানে 32 by 40 আহিব 36 plus 4 plus 3 আহিব সিম্পল এখিনি আমি এটা কি কৰিম 32 by 40 means 8 4 গুণ 32 8 5 গুণ 40 plus 3 clear so 4 by 5 plus 3 এখিনি আপোনালোকে নরমালি সিম্পলিফাই কৰক কিমান পাব তলত 5 এটা থাকিব ইয়াত আমাৰ 4 plus 5 into 3 15 so আমাৰ 19 by 5 আমাৰ आंसर আহি যাব ঠিক আছে so 19 by 5 আমাৰ কারেক্ট आंसर ক্লিয়াৰ বুলি ভাবিছো সকলোৰে কাৰণ সকলোৱে ইমান এটো কোৱেশ্চন ইমান টান কোৱেশ্চন নাছিলে আৰু আই হোপ সকলোৱে বুজি পাইছে যদি বুজি পোৱা নাই সুধিব তলত কমেন্ট সেকশনত ৰিপ্লাই কৰা যাব আৰু নেক্সট ক্লাছত কিবা বুজি নাপালে হেতু হুদা যিখিনি সুধিব আপোনালোকে তাৰ ডিটেইলছত বুজাই দিয়া হ'ব ঠিক আছে সো ইয়া দিয়া কি আছিল 4 tan theta equal to 9 দিয়া আছিল তাৰ পৰা আমি 4 sin a minus cos a by 4 sin a plus cos a এটো উলিয়াব পাৰো ঠিক আছে উলিয়ালো নেক্সট মই আৰু এটা কোৱেশ্চন দিছে একে ধৰণৰ কোৱেশ্চন এটো কোৱেশ্চন সকলোৱে কৰিব ট্ৰাই কৰক if 8 cot theta equal to 6 then the value of sin theta plus cos theta by sin theta minus cos theta is 8 cot theta cot theta আমি কেনেকৈ লিখো sin theta opposite sorry tan theta opposite sin by cos যদি tan theta হয় তেতিয়া হলে cot theta কি হ'ব cos theta by sin theta হ'ব equal to কি হ'ব 6 তারপর আমি কি লিখিম cos theta by sin theta equal to লিখিম 6 by 8 যেটো আমি 3 by 4 লিখিম ঠিক আছে cos sin আহি গল না আমি কি কৰিম ইয়াত ভ্যালুটো পুট কৰিব লাগে সিম্পল sin theta মানে কি হয় 4 পাইছিলো সো ডাইরেক্ট 4 মই ইয়াত পুট কৰি দিছো একে হয় আগৰ কোৱেশ্চনটো যেনেকুৱা আছিল একে টাইপৰ কোৱেশ্চন হয় এটো সো sin theta কি হ'ব 4 হ'ব আৰু cos theta কি হ'ব 3 হ'ব সেম sin theta 4 cos theta minus 3 4 minus 3 so উপৰ থাকিলে কিমান 4 plus 3 7 আৰু তলত থাকিলে 4 minus 3 1 that means আমাৰ 7 ফাইনাল आंसर আহিব ক্লিয়াৰ ইজি কোৱেশ্চন
ইজি কুৱেশ্যন লাগিছে বাট এই কুৱেশ্যনকেইটা মই কৈছোঁ ন এইটো কুৱেশ্যন আহিছিলে আমাৰ SSC CGL মই ইয়াৰটো নকওঁ বাৰু বাট SSC CGLৰ আমাৰ কুৱেশ্যন হয় যোৱা 3-4 বছৰমানৰ ভিতৰৰে কুৱেশ্যন হয় এইটো চ' SSC CGLত ইমান ইজি কুৱেশ্যন আহিছিলে চ' য'ত আমাৰ অনলি এটা ইজি ফৰ্মুলা tan θ = sin by cos আৰু cot θ = cos by sin এই ফৰ্মুলাটো জাষ্ট ইউজ হৈছে আৰু আমি পুট কৰি আনসাৰ পাইছোঁ ঠিক আছে চ' এই দুটা কুৱেশ্যন ইমান ইজি কুৱেশ্যন আছিলে আগৰ কুৱেশ্যনটো আমাৰ SSC CPOত আহিছিলে এইটো কুৱেশ্যন যদি মই কওঁ এইটো কুৱেশ্যন আমাৰ SSC CPOত আহিছিলে ঠিক আছে চ' এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব ইয়াতকৈ ইজি কুৱেশ্যনে আহিব বাছ আপোনালোকে যিখিনি পঢ়াইছোঁ এই কিমাননো সময় পঢ়াইছোঁ আধা ঘণ্টা হোৱাই নাই চাগে এতিয়ালৈ চ' এইখিনি সময়ৰ ভিতৰতে যে আমি এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব পাৰিছোঁ তেতিয়াহ'লেতো আমি দুটা ক্লাছ কৰাৰ পিছতো আমি গোটেইখিনি কুৱেশ্যনে আমি ADA লেভেল কৰিব পাৰিম চ' যিখিনি আমাৰ ট্ৰিগন'মেট্ৰি ভয় খাই আছে তেওঁলোকক মই কৈছোঁ ভয় খাবলৈকে একো নাই ক্লাছখিনি ভালদৰে কৰা কি বুজি পোৱা নাই ভালদৰে সেইটোৰ ওপৰত কনচেনট্ৰেট কৰা কি বস্তু বা কোনটো টপিকত আপোনালোকে বুজি নাপায় বা কোনখিনিত আপোনালোকে ভয় কৰে ট্ৰিগন'মেট্ৰি সেইখিনি ক্লিয়াৰ কৰিব ট্ৰাই কৰক ফৰ্মুলাখিনি মনত ৰাখিব ট্ৰাই কৰক যিমান পাৰি সোনকালে মেমৰাইজ কৰিব ট্ৰাই কৰক ঠিক আছে ইয়াত আৰু এতিয়া বেছি ডেৰিভেশ্যনত গৈ থাকি লাভ নাই মেমৰাইজ কৰক ট্ৰিগন'মেট্ৰি ফৰ্মুলা নহ'লে এক্সাম হলত কৰিব নোৱাৰিব ঠিক আছে চ' এইখিনি আছিলে মই দুটা কুৱেশ্যন আজি কৰাই দিলোঁ আৰু আমি দুটামান ফৰ্মুলা ডিছকাছ কৰিব লাগিব সেই দুটা ফৰ্মুলা ডিছকাছ কৰিলে আমাৰ ট্ৰিগন'মেট্ৰি আজি ক্লাছটো শেষ হ'ব ঠিক আছে ফৰ্মুলাৰ ক্ষেত্ৰত আমাৰ এটা ফৰ্মুলা থাকে প্ৰথম মই যদি ফৰ্মুলা কওঁ এইটো sec স্কুৱেৰ থিটা মাইনাছ tan স্কুৱেৰ থিটা ইকুৱেলি কি হয় 1 হয় ঠিক আছে চ' এই ফৰ্মুলাটোৰ পৰা আমি কিছুমান আকৌ নতুন ফৰ্মুলা ডিৰাইভ কৰিব পাৰোঁ sec স্কুৱেৰ মাইনাছ tan স্কুৱেৰ মিনছ কি হয় a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মুলা হয়নে নহয় ডেট মিনছ আমাৰ কি হ'ব sec থিটা মাইনাছ tan থিটা দেন sec থিটা প্লাছ tan থিটা ইকুৱেল টু কি হ'ব আমাৰ 1 আহিব তাৰ পৰা আমি কি কৰিম sec থিটা মাইনাছ tan থিটা ইকুৱেল টু 1 বাই sec থিটা প্লাছ tan থিটা লিখিম ঠিক আছে চ' এইটো কুৱেশ্যন মই এইটো ফৰ্মুলা মই আপোনালোকক দি দিলোঁ এই ফৰ্মুলাটো মনত ৰাখিব কেনেকৈ উলিয়ালোঁ জাষ্ট এটা ফৰ্মুলা মনত ৰাখক sec স্কুৱেৰ থিটা মাইনাছ tan স্কুৱেৰ থিটা ইকুৱেল টু 1 চ' সেইটোৰ পৰা আপোনালোকে এইটো ফৰ্মুলা উলিয়াব পাৰিব ঠিক আছে চ' sec স্কুৱেৰ মাইনাছ tan স্কুৱেৰ যদি হয় তেতিয়াহ'লে আমিতো এইটো উলিয়াব পাৰোঁ sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা সেইটো চাব পাৰোঁ হয়নে নহয় বা আপোনালোকক মই এইটোও দেখাব পাৰোঁ যে sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা যদি 1 হয় তাৰ পৰা আমি কি আৰু নতুন ফৰ্মুলা ডিৰাইভ কৰিব পাৰোঁ হয় চ' মই আৰু এটা ফৰ্মুলা দি দিছোঁ সেইকাৰণে চ' চাওক এইটো sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইকুৱেল টু যদি 1 দেন আমি কি কৰিম এইটোৰ পৰা sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা যদি 1 হয় তেতিয়াহ'লে এইটোৰ পৰা আমি এটা ফৰ্মুলা ডিৰাইভ কৰিব পাৰোঁ কি ফৰ্মুলা sin স্কুৱেৰ মিনছ কি হয় sin স্কুৱেৰ থিটা মই তলত কি লিখিম এইটো মই কৈ আছোঁ এজ ইট ইজ লিখক sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা তলত আমি কি কৰিম sin স্কুৱেৰক আৰু এটা sin স্কুৱেৰে ডিভাইড কৰিম চ' এইটো কৰিলে নহ'ব এইটোকো কৰিব লাগিব ডেট মিনছ আৰু এটা sin স্কুৱেৰ আমি ডিভাইড কৰি দিম সেম ৰাইট হেণ্ড চাইডেটো কৰিব লাগিব 1 বাই sin স্কুৱেৰ থিটা ডেট মিনছ sin আমাৰ 1 কাট খাই যাব cos বাই sin কি হ'ব 1 প্লাছ cos বাই sin কি হয় tan মিনছ কি হয় sin বাই cos আৰু cot মিনছ কি হয় cos বাই sin sin বাই cos বাই sin ডেট মিনছ এইটো হ'ব আমাৰ cot স্কুৱেৰ থিটা ইকুৱেল টু 1 বাই sin স্কুৱেৰ ডেট মিনছ cosec স্কুৱেৰ থিটা ইয়াৰ পৰা আমি এইটো ফাইনেলি লিখিব পাৰিম কি লিখিব পাৰিম cos স্কুৱেৰ থিটা ইকুৱেল টু cosec স্কুৱেৰ থিটা মাইনাছ 1 ঠিক আছে cosec স্কুৱেৰ থিটা মাইনাছ 1 আমি এইটো লিখিব পাৰিম চ' এইখিনি মনত ৰাখিব আজিৰ ক্লাছটোত কি ফৰ্মুলা পঢ়িলোঁ এটা হ'ল আমি cot স্কুৱেৰ থিটা ইকুৱেল টু cosec স্কুৱেৰ থিটা মাইনাছ 1 পঢ়িলোঁ এটা পঢ়িলোঁ আমি sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইকুৱেল টু 1 পঢ়িলোঁ এটা পঢ়িলোঁ আমি sec স্কুৱেৰ থিটা মাইনাছ tan স্কুৱেৰ থিটা ইকুৱেল টু 1 সেইটোৰ পৰা আমি কি উলিয়াব পাৰোঁ এইটো পঢ়িলোঁ ঠিক আছে চ' এইখিনি আমি বেছিক ফৰ্মুলা ডিছকাছ কৰিলোঁ তাৰোপৰি আমি দুটা কুৱেশ্যন ডিছকাছ কৰিছোঁ এই দুটা কুৱেশ্যন একদম ইজি কুৱেশ্যন আছিলে tan আৰু cotৰ ওপৰত আছিলে ঠিক আছে তাৰোপৰি আমি এই ফৰ্মুলাবিলাক cosec sec cot কি হয় কোনটো কাৰ অপজিট হয় sin ইনটু cosec কি হয় cos ইনটু sec কি হয় tan ইনটু cot কি হয় এইবিলাক ডিছকাছ কৰিলোঁ তাৰোপৰি আমি ৰেডিয়ানৰ কনচেপ্ট এণ্ড এই আমাৰ এংগল ৰেডিয়ানৰ আমি যিখন চাৰ্ট সেইখন আমি দেখিলোঁ আজি ঠিক আছে চ' এই চাৰ্টখন বহুত ইম্পৰ্টেণ্ট হয় ভালদৰে আপোনালোকে মনত ৰাখিব ঠিক আছে ভেলুবিলাক
সো ইয়াৰ আমাৰ কোসেক কিহৰ অপোজিট, সেক কিহৰ অপোজিট, কট কিহৰ অপোজিট বা সাইনৰ অপোজিট কি হয়, কসৰ অপোজিট কি হয়, টেনৰ অপোজিট কি হয়, এইবিলাক ডিসকাস কৰিলোঁ। ঠিক আছে, সো এইখিনি আছিলে আজিৰ ক্লাছটোত আমাৰ ট্ৰিগনোমেট্ৰি বেসিক যিখিনি ট্ৰায়াঙ্গল সেইবিলাকৰ কনসেপ্ট, বেস, হাইপোটেনিয়াস, পারপেন্ডিকুলাৰ মাজৰ ৰিলেশ্যন। সো ট্ৰায়াঙ্গল এটা তিনিটা এংগলৰ মাজৰ ৰিলেশ্যন বা তিনিটা এংগল যোগ কৰিলে কি হয় এইখিনি ডিসকাস কৰিলোঁ। সো অহাকালি ক্লাছটোত আমি ইয়াৰ নেক্সট যিখিনি ফৰ্মুলা আৰু তাৰ ওপৰত কুৱেশ্যন আমি ডিসকাস কৰিম। ঠিক আছে, সো সকলোৱে এটেণ্ড কৰিব ট্ৰিগনোমেট্ৰি ক্লাছ, বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় এক্সামৰ পইণ্ট অফ ভিউৰ ফালৰ পৰা। ঠিক আছে, আৰু যিমান পাৰি ভালদৰে পঢ়ি যাব এক্সামৰ কাৰণে, যিহেতু আৰু বেছি দিন নাই, যিমান পাৰি সোনকালে কোৰ্চখিনি কমপ্লিট কৰক। যাৰ যি দুই এটা টপিক এতিয়াও বাকী আছে সোনকালে কমপ্লিট কৰক আৰু তাৰপিছত ৰিভিজন আৰম্ভ কৰিব। ঠিক আছে, সো মোৰ ফালৰ পৰা এইখিনি আছিলে আজিৰ ক্লাছটোত। যদি ক্লাছটো কৰি ভাল লাগিল প্লিজ ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, সো আজিলৈ ইমানে, আকৌ লগ পাম অহাকালি ক্লাছত, তেতিয়ালৈ থেংক ইউ এণ্ড গুড নাইট।